প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক কেনেকৈ সকলো প্ৰকাৰৰ ৰোগৰ পৰা সুস্থতা লাভ কৰিব পাৰি তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। এতিয়া দৰৱ লৈ কোনো লাভ নাই। এই বেমাৰ সুস্থ নহয়। মৃত্যুৱেই একমাত্ৰ পথ। বহুতো লোকে এনে কথা কৈ জীৱন নিৰাশাত পাৰ কৰে। এই বাৰ্তা শুনাৰ আপোনালোকৰো হয়তো এনে দশা হ'ব পাৰে। বছৰ ধৰি আপুনি দমাত পীড়িত হৈ আছে, নাইবা কঁকাল বিষত পীড়িত হৈ আছে, বা মূৰৰ বিষৰ দ্বাৰা চিন্তিত হৈ আছে। বহুবিধ ঔষধ খোৱাৰ পাছতো ঠিক হোৱা নাই। এই কাৰণে আপুনি ভাবি আছে চাগৈ ই কেতিয়াও ভাল নহ'ব। আপুনি বহুত নিৰাশাত ভুগিছে। মই ক'ব বিচাৰিছোঁ এনে ধৰণৰ নিৰাশাত ভোগাৰ কোনো প্ৰয়োজন নাই। প্ৰভু যীশুখ্ৰীষ্টই আপোনাক সুস্থ কৰিব। কিন্তু আপোনাৰ বুদ্ধিয়ে এই কথাত বিশ্বাস কৰিবলৈ আপোনাক সহায় কৰা নাই। ইয়াৰ কাৰণ এইটো যে আমাৰ অভ্যন্তৰত মানৱীয় বিচাৰে প্ৰভাৱ পেলায়। এই মানৱীয় বিচাৰ পৰিস্থিতি অনুসৰি পৰিৱৰ্তন হৈ থাকে। ঈশ্বৰৰ বাক্যই যি কেতিয়াও পৰিৱৰ্তন নহয়, ই সদায় অপৰিৱৰ্তনশীল। আপুনি এইটো নাভাবিব যে সুস্থতা কেৱল প্ৰাৰ্থনাৰ দ্বাৰাই হয় বুলি। আপোনাৰ প্ৰাৰ্থনাৰ লগতে ঈশ্বৰৰ বাক্যকো মানিব লাগিব। বাক্যই সুস্থতাৰ আধাৰ। ইব্ৰী 10 অধ্যায় 23 পদত আমি পঢ়িবলৈ পাওঁ, আমি স্বীকাৰ কৰা আশা লৰ নোহোৱাকৈ ৰাখোঁ হওঁ, কিয়নো যিজনাই প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। বেমাৰৰ সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰি তাক প্ৰাপ্ত কৰিবলৈকে ঈশ্বৰৰ বাক্যৰ প্ৰতিজ্ঞাক হাতৰ পৰা যাবলৈ দিব নালাগে। তাক সদায় হৃদয়ত যত্নৰে ৰাখক। হিতোপদেশ 4 অধ্যায় 20 পৰা 21 পদ। হে মোৰ বোপা, মোৰ বাক্যলৈ মনোযোগ কৰা আৰু মোৰ কথালৈ কাণ পাতা। সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা অগোচৰ নহওক, সেইবোৰ তোমাৰ হৃদয়ৰ ভিতৰত ৰাখা। ঈশ্বৰৰ বাক্য আমাৰ দৃষ্টিৰ আগত সদায় উপস্থিত থাকিব লাগে। উপৰোক্ত বাক্যই আমাক সোঁৱৰাই যে ঈশ্বৰৰ বাক্য কেতিয়াও আমাৰ মনৰ পৰা আঁতৰিব নালাগে। সদায় ইয়াক স্মৰণ কৰি থাকিব লাগে। নিজৰ হৃদয়ৰ ভিতৰত যত্নৰে সাঁচি ৰাখিব লাগে। উপৰোক্ত পদটিৰ যোগেদি বুজিব পাৰিলো যে ঈশ্বৰৰ বাক্য যিবিলাকে পায় তেওঁলোকলৈ সেইবোৰ জীৱনস্বৰূপ আৰু তেওঁলোকৰ সৰ্ব শৰীৰলৈ স্বাস্থ্যস্বৰূপ। কিন্তু দুখৰ কথা এই যে বহু লোকে এনেধৰণে ভাবে, এই বেমাৰবোৰৰ পৰা ভাগৰুৱা হৈ পৰিছোঁ, মই মৰি যাম, এই বেমাৰ কেতিয়াও সুস্থ নহয়, এতিয়া দৰৱৰ বাবে পইচা খৰচ কৰি কোনো লাভ নাই, কোনে মোক সহায় কৰিব। চিন্তা আৰু অবিশ্বাসৰ কাৰণে বহু লোকৰ জীৱন জয় পৰি যায়। কিন্তু ঈশ্বৰৰ বাক্যই কয়, ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহৰ ওপৰত যত্নৰে মানি ৰখাসকলে শৰীৰত সুস্থতা লাভ কৰিব। ইয়াক আমি কেৱল পঢ়িলে বা শুনিলে নহয়, বৰঞ্চ তাৰ ওপৰত আমি বিশ্বাস কৰিব লাগিব। তেতিয়া ই সুস্থতা আৰু আশীৰ্বাদলৈ পৰিণত হ'ব। কিন্তু বহু সময় আগতে এজনী ভনীয়ে কৈছিল, মই বহু দিনৰ পৰাই ঈশ্বৰৰ বাক্যসমূহ শুনিছিলোঁ, কিন্তু বুজি পোৱা নাছিলোঁ। এদিন সেই ভনী হঠাতে বেমাৰত পৰিল। ঘৰৰ মানুহে তাইক লগে লগে চিকিৎসালয়লৈ লৈ গ'ল, কিন্তু তাত তাই বিফল হ'ল। বহু ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ লৈ গ'ল, চিকিৎসাৰ বাবে যত্ন কৰিলে। তেতিয়া আৰু কোনো আশা নাই। এই চিন্তাত মই ঘৰত সময় পাৰ কৰিবলৈ ধৰিলোঁ। তেতিয়া এদিন ঈশ্বৰৰ বাক্য মই শুনি আছিলোঁ। মই মোৰ জীৱনত সেই বাৰ্তাসমূহ গ্ৰহণ কৰিবলৈ ধৰিলোঁ। মোৰ এনে অনুভৱ হ'ল যে সেই বাৰ্তা মোৰ বাবে, কেৱল মোৰ বাবেই কোৱা হৈছে। মোৰ অনুভৱ হ'ল যে যীশুখ্ৰীষ্টৰ কালবাৰী মৃত্যু মোৰ বাবে হয়। মই বিশ্বাস কৰিলোঁ যে যীশুখ্ৰীষ্টৰ তেজ মোৰ পাপ মোচনৰ বাবে হয়। মই বিশ্বাস কৰিলোঁ যে সেই তেজ মোৰ বেমাৰৰ বাবেও হয়। যীশুখ্ৰীষ্টই মোক প্ৰদান কৰিলে
এই খবৰ সকলোৰ বাবে আচৰিত বিষয় হ'ল। মোৰ সম্পূৰ্ণ বিশ্বাস হ'ল যে প্ৰভু যীশুৱে মোক সুস্থ কৰিলে। মই জানো যে যীশু খ্ৰীষ্ট এতিয়াও জীৱিত। তেওঁ আগে ঈশ্বৰৰ বাক্য শুনিছিল, ভালদৰে মন দিয়া নাছিল আৰু বুজিবলৈ যত্ন কৰা নাছিল। এদিনাখন যেতিয়া তেওঁ এই বাৰ্তাবোৰ শুনিলে, তেতিয়া তেওঁ সেই বাৰ্তাৰ ওপৰত বিশ্বাস উপজিল। কিন্তু যেতিয়া তেওঁ বেমাৰত ভুগিল, তেতিয়া তেওঁ বাৰ্তাসমূহ মনোযোগেৰে শুনিবলৈ ধৰিলে যে ইয়াত যি কোৱা গৈছে তাৰ ওপৰত বিশ্বাস কৰিলে। প্ৰভু যীশুৱে সুস্থ কৰিব। কি যীশুৱে মোক সুস্থ কৰিব পাৰেনে? অনিতাই একেবাৰে ঈশ্বৰৰ ওচৰৰ পৰা বাক্য শুনিবলৈ ধৰিলে। আমাৰ সকলো মানুহৰ স্থিতি এনেধৰণৰ। সমস্যা আৰম্ভ হোৱাৰ লগে লগে আমি ঈশ্বৰক মাতিবলৈ আৰম্ভ কৰোঁ। তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ ওপৰত কাণ দিলে আৰু নিজৰ হৃদয়ত তাক গ্ৰহণ কৰিলে। তেতিয়া তেওঁ হৃদয়ৰ ভিতৰত আশা পোহৰ উদয় হ'ল। ঈশ্বৰৰ বাক্যই সেই মহিলাৰ ওপৰত আচৰিত কৰ্ম কৰিলে। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য শুনে, তেতিয়া আপোনাৰ মনোবৃত্তি কেনেধৰণৰ হয়? ঈশ্বৰৰ বাক্য আমি আমাৰ চকুৰ আগৰ পৰা কেতিয়াও আঁতৰাব নালাগে। ঈশ্বৰৰ বাক্য আমি আমাৰ অন্তৰত যত্নৰে ৰাখিব লাগে। তেতিয়া সেই বাক্যই জীৱন আৰু সম্পূৰ্ণ শৰীৰৰ সুস্থতাৰ কাৰণ হ'ব। ঈশ্বৰৰ বাক্য জীৱিত বীজ। এই জীৱিত বাক্যত যদি আপুনি বিশ্বাস কৰে, তেতিয়া ই বাঢ়িব আৰু উচিত ফল প্ৰদান কৰিব। আমাৰো জীৱন এনেধৰণৰ হয়। মাটিডৰা আমাৰ হৃদয় আৰু বীজ ঈশ্বৰৰ বাক্য। নোৰোৱাকৈ কটা কঠিন। ঠিক সেইদৰে ঈশ্বৰৰ বাক্য নামানিলে এই সকলো প্ৰতিজ্ঞা আপোনাৰ বাবে লাভদায়ক নহ'ব। সুস্থতাও আপোনাৰ প্ৰাপ্ত নহ'ব। প্ৰভু বাক্যত লিখা আছে, তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে। গীতমালা 107 অধ্যায় 20 পদ। ঈশ্বৰৰ বাক্যৰূপী ঔষধৰ দ্বাৰা তেওঁলোক সুস্থ হয়। ঈশ্বৰ স্বয়ং তেওঁলোকৰ চিকিৎসক। যেতিয়ালৈকে এজন ব্যক্তিয়ে ইয়াক বিশ্বাস নকৰে যে উদ্ধাৰ মোৰ বাবে ঈশ্বৰৰ ইচ্ছা, তেতিয়ালৈকে এজন ব্যক্তি উদ্ধাৰ প্ৰাপ্ত কৰিব নোৱাৰে। ঠিক সেইদৰে সুস্থতাৰ বাবেও ব্যক্তিসকলে বিশ্বাস কৰিব লাগিব যে ই ঈশ্বৰৰ ইচ্ছা। সেই বিশ্বাসে ব্যক্তিজনৰ সুস্থতাৰ প্ৰথম জখলা। এজন ব্যক্তিয়ে যেতিয়ালৈকে নকয় যে ঈশ্বৰে মোক সুস্থ কৰিব পাৰে আৰু যেতিয়ালৈকে সেই সত্যতাক নিজৰ মনত গ্ৰহণ নকৰে, তেতিয়ালৈকে সেই ব্যক্তিজনৰ সুস্থতা পাবলৈ কঠিন হয়। কাৰোবাৰ গাই গৰু এজনী 10 লিটাৰ গাখীৰ দিয়াৰ কথা কৈ থাকিলে আপোনাৰ কি লাভ? যদি আপোনাৰ ঘৰত গাই গৰু আছে আৰু সেই গায়ে যদি 5 লিটাৰো দিয়ে, তেন্তে আপোনাৰ লাভ হ'ব। যদি আপোনাৰ আত্মা উদ্ধাৰ হ'ব লাগে, তেন্তে আপুনি বিশ্বাস কৰিব লাগিব। যদি আপোনাক সুস্থতা লাগে, তেন্তে আপুনি স্বয়ং বিশ্বাস কৰিব লাগিব। এই বাক্য শুনা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।